সকল প্ৰথমতে মই অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাঁহ পালনৰ ওপৰত। আচলতে এজন ফাৰ্মাৰে কেনেদৰে সঠিক উপায়েৰে কম খৰচত হাঁহ পালন কৰিব পাৰে। কাৰণ আমি হাঁহ পালন যদি কৰোঁ তেতিয়াহ'লে কম খৰচত হাঁহ পালন কৰিব পাৰিলেহে আমাৰ ফাৰ্মাৰজন বা আমি ভালদৰে এটা ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ম। গতিকে আমি কম খৰচত কেনেদৰে হাঁহ পালন কৰিব পাৰোঁ তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। গতিকে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক। এই ভিডিঅ'টো যদি আপোনালোকে ভালদৰে চায় তেনেহ'লে গম পাব কম খৰচত আমি এখন হাঁহৰ ফাৰ্ম কেনেদৰে গঢ়ি তুলিব পাৰোঁ। প্ৰথমতে এই হাঁহখিনিলৈ মন কৰক। এই হাঁহখিনিৰ এভাৰেজ ৱেইট 1 কেজি 700 হৈ আছে। মিনিমাম 1 কেজি 500ৰ পৰা 1 কেজি 700 হৈ আছে। মানে প্ৰায়খিনি 1 কেজি 500ৰ ওপৰতে আছে। এই হাঁহখিনি অতি কম সময়ৰ ভিতৰত এটা ভাল ৱেইট আনিবলৈ সক্ষম হৈছোঁ। কেনেকৈ হৈছোঁ সেই কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ভালদৰে গম পাব। এই হাঁহখিনি ৱেইট অনাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে প্ৰথম অৱস্থাৰ পৰা। যেতিয়া 1 কেজি নহয় তেতিয়ালৈকে হাঁহৰ ফাৰ্মখনত ফাৰ্মাৰজনে অলপ কষ্ট হয়। যেতিয়া 1 কেজি হৈ যায় তেতিয়াৰ পৰা হাঁহৰ ফাৰ্মাৰজনৰ কষ্টটো অলপ কমি যায়। কাৰণ তাহাঁতৰ লগত ইমান লাগি থাকিবৰ প্ৰয়োজন নহয়। কিন্তু 1 কেজি হোৱাৰ আগত তাহাঁতক ভালদৰে যত্ন ল'ব লাগিব। তেতিয়াহে তাহাঁতৰ ৱেইটটো ভালদৰে হ'ব। কাৰণ সঠিক সময়ত সঠিক গ্ৰ'থ নহ'লে হাঁহৰ ফাৰ্মাৰজন উপকৃত হ'ব নোৱাৰে। যেতিয়া ইহঁতক 20 দিন হোৱাৰ আগলৈকে এই হাঁহখিনি আমি পানীত নমাৰ ব্যৱস্থা কৰা নাছিলোঁ। যেতিয়া 20 দিন হৈ যায় 20 দিন হোৱাৰ পাছতহে আমি হাঁহখিনি পানীলৈ যোৱাৰ ব্যৱস্থা কৰোঁ। কাৰণ আমাৰ ফাৰ্মৰ লগতে জড়িত এটা পুখুৰীৰ ব্যৱস্থা কৰা আছে। কাৰণ যেতিয়া 20 দিন হৈ যায় তাৰ পাছত আমি হাঁহখিনি পানীলৈ নিয়াৰ ব্যৱস্থা কৰোঁ। সেই হাঁহখিনি প্ৰথম আনি আমি লাইটৰ পোহৰ ৰাখিছিলোঁ। তাহাঁতক ভিটামিন খাবলৈ দিয়া হৈছিল। আৰু কম খৰচত হাঁহ পালন কৰিবলৈ হ'লে আমি 1 কেজি হোৱাৰ পাছত তাহাঁতক ধান চাউল অথবা আমি কম মূল্যত চাউল কিনি আনি তাহাঁতক সেই চাউল আমি ভাত বনাই আমি দানাৰ লগত মিলাইও তাহাঁতক খুৱাব পাৰোঁ। তেতিয়া তেনেদৰেও যদি আমি খুৱাওঁ তেতিয়াহ'লেও আমাৰ বহুখিনি আমাৰ ৰেহাই হৈ যায়। কাৰণ দানাৰ পৰিমাণত আমাৰ ভাতৰ দামটো যথেষ্ট কম হয়। গতিকে আমাৰ খৰচটো যথেষ্ট পৰিমাণে কমি যায় তেনেকুৱা কৰিলেও। লগতে আমি তুঁহ পলিচ বা কলগছ কাটি আমি সিজাইও তাহাঁতক দানাৰ প্ৰস্তুত কৰি আমি খুৱাব পাৰোঁ। তেনেকৈ কম খৰচত এজন ফাৰ্মাৰে হাঁহ পালন কৰিব পাৰে। কিন্তু এটা কথা মন কৰিব লাগিব যে হাঁহৰ ফাৰ্মাৰজনে সেই হাঁহখিনিক যেতিয়ালৈকে 20 দিন অথবা এমাহ নোহোৱালৈকে হাঁহখিনিক কিন্তু বেলেগ একো বস্তু খুৱাব নালাগে।